তিতাবৰ প্ৰয়াত ৰাজীৱ শদিয়াদেৱৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমি আহোম জনগোষ্ঠী কেইবাটাও দল সংগঠন আমি একলগ হৈছোঁ আৰু ইতিমধ্যে আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ মাজত বয়োজ্যেষ্ঠ ৰবীন গগৈদেৱ আমাৰ মাজত উপস্থিত। তেখেতে প্ৰথমে বন্তি প্ৰজ্বলনেৰে আজি আমি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জাতি মাটি ভেটিক লৈ গান গাই ভাল পোৱা ৰাজীৱ শদিয়া খুব কম সময়তে আমাৰ মাজত অধিক জনপ্ৰিয় হৈও অকালতে আমাৰ মাজৰ পৰা বিদায় ল'লে। আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ। আজি 10 দিনৰ দিনাখন আমি তিতাবৰ ষ্টেচন তিনিআলিত আহোম জনগোষ্ঠীয় আমি কেইবাটাও দল সংগঠন একেলগ হৈ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই মঞ্চৰ পৰাই তেখেতৰ পৰিয়াললৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ স্মৃতি, তেখেতৰ গান, জাতীয়তাবোধৰ যিবোৰ চেতনা লৈ তেখেতে গান গাইছিল, অসমৰ জনগণক জাগ্ৰত কৰিছিল, গণশিল্পী হিচাপে তেখেতে সকলোৱে স্বীকৃতি প্ৰদান কৰিছে। তেখেত আমাৰ মাজত সদায় অমৰ হৈ থাকিব। আমি তিতাবৰটো সকলো আহোম জনগোষ্ঠীয় লোকে অতিশয় দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।